মিথিৰ জোনাকৰ সেটত এই ঘৰটো চিনি পাইছে না আপোনালোকে আহক আজি কথা পাতো দেউতাহঁতো এইবিলাকত জড়িত হৈ থাকে ভাল পায় ভাল শ্ৰোতা আৰু এইবিলাকত মানে ইনভলভ আৰু পৰিৱেশটো তেনেকুৱা আছিল তো মই ডাঙৰ বাইদেৱে যেতিয়া আগতে মানে মোৰ ডাঙৰ বাইদেৱে যেতিয়া আগতে পঢ়ি থাকোঁতে নাটক চাটক কৰিছিল তেতিয়া মানে মোক মায়ে লগত পঠাই দিয়ে তাৰ বডিগাৰ্ডো হৈ গ'ল আৰু লগতে ৰিহাৰ্চল চালোঁ আৰু এটা লগত কোনোবা এটা থাকিলে বাইদেউৰ অহা যোৱা সুবিধা হয় সেই ক্ষেত্ৰত মই সেই পৰিৱেশটো মই আৰু বেছি ক্ল'জলি পালোঁ তাৰমানে তাৰপিছত চিনেমা চাই সেইটো পিনে আকৰ্ষণ হ'ল স্কুলত আপুনি স্কুলিং হেৰিত কৰিছিল ডন বস্কোত কৰিছিলোঁ তাৰ পৰা মই কটনত যেতিয়া পঢ়িলোঁ তাত আমি নাটক চাটক কৰি পেলাই এখন এৱাৰ্ডো পাই গ'লোঁ মানে কম হেৰি তেতিয়া মানে ফ্ৰেচাৰ্ছত তো এইবিলাক হৈ থাকোঁতে মানে ইণ্টাৰেষ্টটো বাঢ়ি গৈ থাকিল আৰু লাহে মোৰ বাইদেৱে দূৰদৰ্শনত তেতিয়া চাকৰি কৰিছিলে আৰু বাইদেউৰ জৰিয়তে মই প্ৰথমতে মই লিখা মেলাও কৰিছিলোঁ তেতিয়া স্ক্ৰিপ্ট এখন লিখিবলৈ পালোঁ ডকুমেণ্টাৰী লিখিবলৈ দিলে তেতিয়া মই সেইখন লিখোঁতে তাত ইনভলভ হ'লোঁ লওঁতে দুজন মানুহ তাৰ চিনাকি হ'ল তেওঁলোকে আৰু স্ক্ৰিপ্ট দিলে তেনেকৈ মোৰ ইনভলভমেণ্টটো মই মানে ইনভলভ হৈ গৈ থাকিলোঁ তাৰপিছত কমিশ্যন প্ৰগ্ৰাম আহিছিল দূৰদৰ্শনৰ সেইবিলাকত প্ৰথমতে স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে কাম কৰিলোঁ তাৰপিছত ডাইৰেকশ্যনলৈ আহিলোঁ তেতিয়া ডকুমেণ্টাৰী কৰিছিলোঁ কিন্তু তেনেকৈ মই দূৰদৰ্শনৰ ধৰা ফিকশ্যন এজ ৱেল এজ নন ফিকশ্যন দুয়োটাই কৰিবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত প্ৰথম মই মেগা চিৰিয়েল কৰিলোঁ মই 2013ত নতুন চেনেল এটা আহিছিল ৰেঙনি বুলি এতিয়া যিটো ৰেঙনি হ'ল সেইটো আগতে জোনাক আছিল তাত কি নাম দি মাতিম বুলি মই প্ৰথম মেগা চিৰিয়েল কৰিলোঁ সেই মেগা চিৰিয়েলখনে তাতো বহুত ঘাত প্ৰতিঘাত আছিল মোৰ জীৱনৰ প্ৰথম মেগা চিৰিয়েল মই ঘাত প্ৰতিঘাতৰ বিৱৰণী নকৰোঁ তাৰপিছত বেয়া এক্সপিৰিয়েঞ্চো আছে ভাল এক্সপিৰিয়েঞ্চো আছে কিন্তু মই পজিটিভখিনি লৈ এই কথাটো কওঁ যে সেইখনে মোক বহুত কিছুমান অভিজ্ঞতা দিলে মেগা চিৰিয়েল কৰাৰ টেকনিকটো মই শিকিলোঁ তাৰপিছত কেনেকৈ এটা টিম চলাব লাগে শিকিলোঁ মোটামুটি সেই চিৰিয়েলখনে মোক সমাজক বা আমাৰ ইণ্ডাষ্ট্ৰীত এজন মেগা চিৰিয়েল পৰিচালক হিচাপে মোক এষ্টাব্লিছ কৰিলোঁ তাৰপিছৰ পৰা মই কৰি আছোঁ তাৰপিছৰ পৰা অচিন চিনাকিখন মই নেক্সট মেগা চিৰিয়েল কৰিছিলোঁ তাৰপিছত অচিন চিনাকি কৰিলোঁ ন অচিন চিনাকিখন মই জোনাক চেনেলটোৰ কাৰণে কৰিলোঁ তাৰপিছত আবেলি ৰামধেনু ৰঙত প্ৰথম তেওঁলোকে সুবিধা দিলে আবেলি ৰামধেনুখন কৰিবলৈ তাৰপিছত অৰ্ধাংগিনী আৰু এইখন হৈছে পালোঁ এতিয়া আমাৰ এনেই যিখিনি ভিউৱাৰ্ছ আছে আৰু যিখিনি মোৰ চিনাকি মানুহ আছে বা মোক যিয়ে ফ'ল' কৰে সকলোৱে জানিব বিচাৰে অৰ্ধাংগিনীৰ কথা এতিয়া আপোনাক মই অৰ্ধাংগিনীৰ কথা সুধিম অৰ্ধাংগিনীৰ কথাটো আপোনালোকে জানিব বিচাৰে গোটেইখিনি এই অৰ্ধাংগিনীৰ জাৰ্ণিৰ কথা এতিয়া সুধি আছোঁ অৰ্ধাংগিনী এই যিটো চিন্তা এই চিন্তাটো কেনেকৈ আৰম্ভ হৈছে অৰ্ধাংগিনী চিন্তাটো প্ৰথমতে মানে মোৰ আবেলি ৰামধেনুখন ছাকচেছফুল চিৰিয়েল হিচাপে পৰিগণিত হ'ল টিআৰপি চিআৰপিৰ ক্ষেত্ৰত তাৰপিছতে ৰঙে গ'লে এখন কৰিবলৈ আৰু তেওঁলোকে পোৱাৰ লগে লগে তেওঁলোকে কেইটামান ষ্টৰী মোক আগবঢ়াই দিলে যে আমাৰ অলৰেডি এইকেইটা ষ্টৰী আমাৰ হাতত আছে আপুনি কৰিব পাৰে এইকেইটাৰ ভিতৰত তো সেইকেইটা ষ্টৰীৰ ভিতৰত 3টা ষ্টৰী দিছিলে তাৰপিছত মোৰ অৰ্ধাংগিনীখনৰ ষ্টৰীটো পচন্দ হ'ল আৰু সেইখনৰ স্ক্ৰিপ্ট অলপ পঢ়া আছিল আৰু আবেলি ৰামধেনুৰ যিজন ৰাইটাৰ আছিলে নৱকুমাৰ বৰা তেখেতৰে অৰ্ধাংগিনীখনৰো তেখেতে কেইটামান এপিছড 10টামান এপিছড লিখি থৈ দিছিলে তো সেইখিনি চালোঁ মই আৰু ষ্টৰীটো মোৰ ভাল লাগিল মই 2-3বাৰ পঢ়িলোঁ আৰু সেই স্ক্ৰিপ্টখিনি লৈ আহিলোঁ লৈ আহি পেলাই মই পঢ়ি গোটেইকেইটাই পঢ়িলোঁ পঢ়ি পেলাই এইখন চিলেক্ট কৰিলোঁ আৰু এইটো পঢ়ি পেলাই ডিচাইড কৰিলোঁ আৰু যে অৰ্ধাংগিনীখনে কৰিম আমাৰ হাতত মানে কি তেতিয়া ডাবল এক্টিং আছে তাত গতিকে সেইটো এটা মোক মানে এট্ৰেক্ট কৰিলে যে সেইটো বস্তু এখন চিৰিয়েলত ছাষ্টেইন কৰি থকাটো মানে ধেমালি কথা নহয় তাৰ কাৰণে এটা ভাল প্লেনিং আৰু প্ৰডাকশ্যন ডিজাইন লাগিব আৰু অকণমান চেলেঞ্জিং বস্তুবিলাক ভাল লাগে তেতিয়া মই সেইমতে গোটেই বস্তুটো প্লেন আউট কৰিলোঁ আৰু চিৰিয়েলখনত কেনেকৈ মই ডাবল এক্টিংটো কৰিম তাৰো প্লেনিং হ'ল তেতিয়া সেইবিলাক মানে ধৰা পেপাৰ ৱৰ্কছ বা প্ৰি প্লেনটো যেতিয়া দেখিলোঁ যে এইটো সম্ভৱ হ'ব তেতিয়া মই
চিনেমাত ক'লোঁ যে এখন কৰিম আৰু তেওঁলোকে মোক পাৰ্মিশ্যন দিলে তাৰপিছত এক্সিকিউশ্যনৰ সময়ত আমি সেইমতে আৰু আগবাঢ়িলোঁ কিন্তু এটা কথা মই আপোনাৰ লগত 3খন কৰিলোঁ চাগে মষ্ট প্ৰবেবলি অৰ্ধাংগিনীতে আমাৰ একদম বেষ্ট মানে সেয়া হৈছিল নেকি যিটো কি কয় প্লেনিং বা প্ৰি প্ৰডাকশ্যন যিটো কয় সেইটো বেছি সময় আমি বেছি সময় হৈছিলে কাৰণ তাত চেলেঞ্জটো আছিলে এই ডেভেলপিংটোৰ কাৰণে আমি অলপ এক্সট্ৰা কনচিয়াছ হৈ আছিলোঁ হ'বই লাগিব তো তুমি এটা ধাৰাবাহিক এখনত যেতিয়া সপ্তাহত 6টা এপিছড যায় তাত এটা কেৰেক্টাৰে 2টা ৰোল প্লে কৰিব লাগে আৰু 2টা ৰোলৰ ডিফাৰেঞ্চ উলিয়াব লাগে কষ্টিউম চেঞ্জ এভৰিথিং চেঞ্জ হ'ব সেইখিনি মেইনটেইন কৰি যোৱাটো ধেমালি কথা নহয় গতিকে সেইটোৰ কাৰণে প্লেনিং যথেষ্ট হৈছিলে আৰু ইভিন পিছলেতো আৰু মানুহবিলাক এনেকুৱা আৰু টিমটো এনেকুৱা আছিলে যে চবেই সেই ক্ষেত্ৰত এৱেৰ আছিল আৰু সেইকাৰণে চবেই কণ্ট্ৰিবিউটো কৰিছিলে মই যিটো ভাবিছোঁ মই তেওঁলোকক ধৰা যিখিনি মোৰ টিম মেম্বাৰ্ছ তুমি আছিলা ক'ব যিখিনি মই ভাবিছোঁ বা যিটো টাস্ক যে এনেকুৱা হ'ব বস্তুটো চবেই সেই বস্তুটো বুজি পাইছে আৰু তত্ত্বটো বুজি পাইছিল তাৰ গভীৰতাটো বুজি পাইছিল আৰু সেইকাৰণে চবেই কণ্ট্ৰিবিউট কৰিলে কাৰণে আমি ছাকচেছফুলি দীঘলীয়াকৈ আমি কৰিবলৈ সেইখিনি কথা আপোনাৰ পৰা জানিলোঁ আৰু এতিয়া জানিব বিচাৰিম ফিউচাৰ ভৱিষ্যতে আপুনি কেনেকৈ নিজৰ কাম প্ৰফেশ্যনেল আৰু নিজৰ পাৰ্চনেল লাইফটো আগবঢ়াই লৈ যাব আমাৰ লাইনত সাধাৰণতে আপুনি জানে বহুত এটা মানে পাৰ্চনেল লাইফ আৰু প্ৰফেশ্যনেল লাইফ এই দুটা বস্তু বেলেঞ্চ কৰিব খুবেই কষ্ট কাৰণ সময়ৰ কথা থাকে আৰু আমাৰ অকল কামটো ধৰি লওক ষ্টুডিঅ'তে সীমাবদ্ধ হৈ নাথাকে ঘৰত গৈও তাৰ ওপৰত কাম কৰি থাকিব লাগে তো পাৰ্চনেল লাইফতো যথেষ্ট মানে সময় কম পোৱা যায় গতিকে সেইটো আপুনি বেলেঞ্চ কৰি ধৰি লওক আপুনি ফিউচাৰটো কেনেকৈ প্লেন কৰিছে সেইটো মানে কি হয় মোৰ পাৰ্চনেল লাইফত এতিয়া মোৰ বিশেষ তেওঁ নিজেও অভিনেত্ৰী গতিকে সেই ক্ষেত্ৰত এইটো কথা কৈ দিওঁ দেই পাপুদাৰ ৱাইফ হ'ল আউটহিৰ জোনাকৰ অৰুন্ধতী মানে স্নিগ্ধা গগৈ অ'কে যদি বুজি পায় সেই ক্ষেত্ৰত বিশেষ প্ৰব্লেম একো নাই তথাপি বাৰু টাইমৰ অকণমান হয় কিন্তু টাইম পালেও আমাৰ কথাবিলাক গৈ থৈ আল্টিমেটলি ক্ৰিয়েটিভ এটা ডিছকাশ্যনতে আমাৰ ৰিভল্ভ হৈ থাকে গোটেই গতিকে কিন্তু চবতকৈ ডাঙৰ কথা কি মই বেছি মানে ডাঙৰকৈ নাভাবোঁ কথাবিলাক বহুত বোলে মই এনেকুৱা ধৰণৰ কৰিম এনেকুৱা ধৰণৰ সপোন আছে ধৰা সপোনটো চবৰে থাকে কিন্তু মই পজেছ নহয় যে মোক এইখন মই চিনেমা কৰিবই লাগিব আকৌ চিৰিয়েলখন মই কৰিমেই এনেকুৱা পজেছ নহয় মই এখন চিৰিয়েল কৰিম এতিয়া নেক্সট ইয়াতকৈ ভাল প্লট এটা বিচাৰিম যে আৰু ভাল প্লট এটাত মই নেক্সট চিৰিয়েলখন কাম কৰিম সিমানতে সীমাবদ্ধ ছবি এখন কৰাৰ সপোন আছে তাৰ বাবে মই এইটো নহয় যে মই কৰিবই লাগিব বা চব বাদ দি মই ছবি কামখনৰ কথাই ভাবি থাকিম সেইটো বেক অফ দ্য মাইণ্ড মোৰ চলি থাকে ধৰা প্লেনিংবিলাক ধৰা এতিয়া চিৰিয়েল কৰি আছোঁ মোৰ অপৰচুনিটি যিটো মোৰ হাতত আছে মই সেইটোত কনচেনট্ৰেট কৰোঁ প্ৰথমতে তাৰপিছত বাকী বেক অফ দ্য মাইণ্ড চলি থকা যে চিনেমা এখন কৰিম বুলি ভাবিছোঁ সেইটো অপৰচুনিটি মই ভাবোঁ সেইটো ডেষ্টিনিৰ হাতত আছে ভগৱানৰ হাতত আছে মোৰ যেতিয়া সেইটো মানে সময় আহিব ভগৱানে যেতিয়া ক'ব মোক বা পৰিস্থিতি পৰিৱেশ চব বস্তু মোক মিলাই দিব যেতিয়া আৰু সঁচাকৈ সেনেকুৱা ধৰণৰ এটা সুযোগ ভগৱানে মোক যদি পাব লগা আছে আৰু যদি ভগৱানে দিয়ে তো ডেফিনেটলি মই তেতিয়া চিনেমাখন কৰিম কিন্তু সেইটোৰ কাৰণে মই এক্সট্ৰা যে হোমৱৰ্ক এটা মোৰ চলি থাকে ডেফিনেটলি কাৰণ দুইটা বস্তু একেই কিন্তু ফৰ্মেটটো বেলেগ গতিকে হোমৱৰ্ক অভাৰঅল হোমৱৰ্ক এটা মোৰ চলি থাকে কিন্তু সেইটো লৈ ধৰা এনি টাইম মই ভাবি থাকে বা সেইটো লৈ মই দুখ মোৰ নাই কাৰণ মই ধৰা অপৰচুনিটিয়ে মোক যিটো কাম দিছে মই সেইটো লৈ কনচেনট্ৰেট কৰি সেইটো মানে প্ৰেজেণ্টত জীয়াব খোজে এতিয়া আপোনালোকক পাপুদাই এটা স্পেচিয়েল ৰিকুৱেষ্ট কৰিব পাপুদা প্লিজ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক লাইক কৰক কাৰণ আমাৰ বহুতো কথা বহুতো বাতৰি আপোনালোকে এই চেনেলটো আৰু লাইক ছাবস্ক্ৰাইব কৰিবই কাৰণ কিয় জানে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে না পাপুদাই আবেলি ৰামধেনু অৰ্ধাংগিনী আউটহিৰ জোনাকৰ নিচিনা আৰু ভাল চিৰিয়েল বনাই থাকিব অ'কে থেংক ইউ লাভ ইউ অল